Hello everyone, আজি মই আলু পুৰি ৰেচিপি এটা লৈ আহিছো আৰু এয়া দেখিছেনে ৰেডি হৈ গল কিমান ধুনিয়া লাগিছে দেখাত আৰু বহুত সফট হয় খাবলৈ বহুত ধুনিয়া লাগে খাই তেন্তে বলক বনাও ইয়াৰ কাৰণে আমাক আটা লাগিব মই ইয়াত 4 জনৰ কাৰণে বনাম সেইকাৰণে মই ইমানে আটা লৈছো আপোনালোকৰ ঘৰত যিমান মানুহ আছে হিমান হিচাপে আটা লৈ লব এতিয়া মই এটা পিয়াজ আৰু নৰসিংহ পাত লৈ লৈছো ইয়াত দি লৈছো ধুনিয়াকে আপোনালোকৰ ওচৰত যদি ধনিয়া আছে ধনিয়াও দি ল'ব পাৰে মোৰ ওচৰত নাছিলে কাৰণে মই অকল নৰসিংহ পাতে দিছো এতিয়া বইল আলু ইয়াত আমি ধুনিয়াকৈ সানি লম প্ৰথমতে আপোনালোকে পানী দি নিদিব পানী দি দিলে মানে বেছি কোমল হৈ যাব পাৰে সেইকাৰণে আমি প্ৰথম আলুৰে সানি লম আটাখিনি ইয়া দেখিছেনে ধুনিয়াকে মিক্স কৰি লৈছো ভালদৰে মিক্স কৰি লব আপোনালোকে এতিয়া আমি অলপমান সোৱাদ অনুসৰি নিমখ দি লম জলকীয়া গুৰি অলপ দি লম গৰম মছলা অলপ দি লম আৰু জিৰা পাউডাৰ অলপ দি লৈছো এতিয়া গুটেইখিনি ধুনিয়াকৈ আকৌ মিক্স কৰিম এই দেখিছেনে ধুনিয়াকৈ মিক্স কৰি লব এতিয়ালৈকে আমি পানী ইউজ কৰা নাই এতিয়া আমি পানী ইউজ কৰিম মই গৰম পানী লৈ লৈছো আপোনালোকে গৰম পানীৰে সানিব ঠাণ্ডা পানী নিদিব কাৰণ ঠাণ্ডা পানী দিলে লুচিখন টান হৈ যাব পাৰে আপোনালোকে পৰঠা হওক ৰুটি হওক গৰম পানীৰে সানিব তেতিয়া বহুত কোমল হয় খাবলৈ বহুত ভাল লাগে মই গৰম পানীয়ে ইউজ কৰো এতিয়া গৰম পানী দি পেলাই আমি ধুনিয়াকৈ সানি লম আৰু এয়া দেখিছেনে ধুনিয়াকৈ মই সানি ললো এতিয়া অলপমান ইয়াত ৰিফাইন তেল দি লম ৰিফাইন তেল দিলে কোমল হয় খাবলৈ সেইকাৰণে অকমান ৰিফাইন তেল দি লৈছো তাৰ পিছত আকৌ ধুনিয়াকৈ সানি লম এয়া দেখিছেনে ধুনিয়াকৈ সানি লৈছো এতিয়া আমি সৰু সৰুকে গোলা বনাই লম লুচি হিচাপত যিমান ডাঙৰ লুচি লাগে সিমান ডাঙৰ গোলা লৈ ল'ব মই ইয়াত ইমান সাইজ বনাম ইমানটো লৈ লৈছো এই দেখিছেনে আৰু আলু পুৰি কোনে কোনে খাই ভাল পায় জনাবচোন আৰু এই আমাৰ ৰেডি হৈ গল এতিয়া অলপমান আটা লম আৰু আটাত অকমান লেটিয়াই পেলাই আমি বেলিব লাগিব আটা নিদিলে মানে বেলুতে অলপমান লাগি ধৰিব বেয়া হ'ব সেইকাৰণে অলপমান আটাত লেটিয়াই ল'ব লাগে এতিয়া এখন কৈ আমি লুচিখিনি বেলি লম দেখিছেনে লাহে লাহে বেলিব নহলে ফাটি যাব পাৰে লাহে লাহে বেলি লৈছো ধুনিয়াকে এয়া বেলি লৈছো এতিয়া আমি এখন ভাজিম ইয়াৰ ৰিফাইন তেল লৈ লৈছো আৰু এখন ধুনিয়াকৈ ভাজি লম আৰু এয়া আমাৰ এখন হৈ গল এতিয়া আমি প্লেটিং কৰিম এয়া দেখিছেনে এখন থৈ ললো এয়া এতিয়া অলপমান সস দি লম আৰু এক কাপ ৰঙা চাহ খাই বহুত সোৱাদ লাগে আপোনালোকে খাই চাবচোন তেন্তে আজিলৈ আহিলো বাই বাই